ভাষানুভূত হিমন্ত বিশ্ব হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ কাৰ্বি আংলঙক অশান্ত কৰা বিজেপি চৰকাৰ হাই হাই কাৰ্বি আংলঙক অশান্ত কৰা বিজেপি চৰকাৰ হাই হাই জনজাতিৰ মাটি কৰ্পৰেটত বটোৱা হিমন্ত বিশ্ব হাই হাই তদন্ত জবাব লাগে বিজেপি এটিএম তুলিনৰ ৰঙানৰ বিৰুদ্ধে তদন্ত বিদ্যা ঘোষণা কৰিব জবাব লাগে জবাব জনজাতীয় মাটিৰ অধিকাৰ নিশ্চিত কৰক জনজাতি মানুহৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰক লুণ্ঠন বন্ধ কৰক। এক তাৎক্ষণিক আহ্বানৰ কম সময়ৰ ভিতৰতে আপোনালোক আহি উপস্থিত হ'ল, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কোনটো কথাত প্ৰতিবাদ নকৰিম তাক লৈ বিপাঙত পৰা হৈছে, কাৰণ প্ৰত্যেক দিনাখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মানুহক এনেকুৱাকৈ টেটুচেপা দিছে যে প্ৰত্যেকটো বিষয়ত যেন আমি মাত মাতিব লাগিব, কোনো এটা কথা চৰকাৰখনে সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰে। প্ৰথম কথা, আজি যিটো এটা সমস্যাৰ সৃষ্টি হ'ল কাৰ্বি আংলঙত, এই কাৰ্বি আংলঙৰ সমস্যা সৃষ্টি নহ'লহেঁতেন যদি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি এইখন চৰকাৰে সন্মান প্ৰদৰ্শন কৰিবলৈ জানিলেহেঁতেন। এইখন চৰকাৰে আলাপ আলোচনাৰ মাধ্যমেদি সমস্যা সমাধান কৰিব বিচাৰে বুলি মুখত কথা কৈ থাকে যে আমি আন্দোলন নিবিচাৰোঁ, আমি শান্তি বিচাৰোঁ, কোনেও আন্দোলন কৰিব নালাগে, আমি সমস্যা সমাধান কৰিম। কিন্তু যেতিয়াই যিসকলে দাবী জনাই থাকে, নিজৰ সমস্যা তুলি ধৰে, তেওঁলোকে আলোচনাৰ কথা কয়, তেতিয়া এইখন চৰকাৰে বুঢ়া আঙুলি দেখুৱায়। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি দেখা পাইছোঁ কেনেকৈ এই বুঢ়া আঙুলি দেখুৱাৰ প্ৰৱণতা সাংঘাতিকভাৱে বৃদ্ধি পালে। তাৰ ফলস্বৰূপে আজি 108ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে দীৰ্ঘ সময় ধৰি আন্দোলন কৰি থাকিব লগা হৈছে, কিন্তু কোনো কাণ সাৰ নাই। আজি জনজাতিকৰণৰ কাৰণে 6 জনগোষ্ঠীৰ আন্দোলন সমগ্ৰ অসমত চলিল, শদিয়াৰ পৰা ধুবুৰীলৈ আন্দোলন চলিল, মানুহৰ পিঠিত কোব দিয়া হ'ল, জ্বলিবলৈ আৰম্ভ কৰিলে অসমখন। দীৰ্ঘ সময়ৰ পিছত আলোচনাত বহিছে, কিন্তু এতিয়া দেখা পোৱা গৈছে কেনেকৈ নিৰ্বাচনী টুপ হিচাপে 6 জনগোষ্ঠীৰ জনজাতিকৰণকো ব্যৱহাৰ কৰা হ'ল। আৰু আটাইতকৈ ভয়ংকৰ কাণ্ড শেহতীয়া ঘটনাটোত দেখা গ'ল, য'ত কাৰ্বি আংলঙত দীৰ্ঘদিনৰ পৰা চলি থকা সমস্যা, সেই সমস্যা আলাপ আলোচনা কৰাৰ সলনি ভয় ভাবুকিৰ মাজেৰে সমস্যা সমাধান কৰাৰ চেষ্টা কৰোঁতে আজি কাৰ্বি ভূমি জ্বলিলে। আজি কাৰ্বি ভূমি জ্বলিছে একমাত্ৰ বিজেপি চৰকাৰৰ অকৰ্মণ্যতাৰ কাৰণে, অগণতান্ত্ৰিক স্বৈৰচাৰী আচৰণৰ কাৰণে। সেইকাৰণে আমি কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়, আপুনি ইয়াৰ পৰা কিবা শিকিবনে? সময় থাকোঁতেই সমস্যা আওকাণ কৰিলে কি পৰিণতি হয় আপুনি শিকক। এতিয়া আপোনাৰ হাত কঁপা আৰম্ভ কৰিছে। সিদিনা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে প্ৰেছৰ আগত কথা কওঁতে মুখ্যমন্ত্ৰীৰ হাত কঁপিছে, কাৰণ যেতিয়া কাৰ্বি ভূমি জ্বলা আৰম্ভ কৰিলে, কাৰণ মানুহৰো এটা সহ্যৰ সীমা থাকে। সেইকাৰণে কৈছোঁ, মানুহৰ ধৈৰ্যৰ পৰীক্ষা আপোনালোকে নল'ব। শান্তি শৃংখলা বৰ্তি থকাৰ কাৰণে মানুহৰ সৈতে আলাপ আলোচনা, গণতান্ত্ৰিক প্ৰমূল্যক সন্মান দিবলৈ শিকক। দ্বিতীয়তে, অশুভ মিত্ৰতা চলি আছে। অসমখন এটা অশুভ মিত্ৰতাৰ মাজেৰে চলি আছে। এটা অসাধু চক্ৰই অসমখন চলাই আছে। কি এই অসাধু চক্ৰ? এই অসাধু চক্ৰ হৈছে বৃহৎ পুঁজিপতি আৰু বিজেপিৰ বৰমূৰীয়াসকলৰ মাজত এটা অসাধু চক্ৰ চলি আছে, আৰু এই অসাধু চক্ৰৰ নেতৃত্বত আছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ ভূমি, অসমৰ সম্পদ কেনেকৈ লুণ্ঠন কৰিবলৈ কৰ্পৰেট বনিয়া গোষ্ঠীক মেলি দিব লাগে, সেই কথাৰ জ্বলন্ত নিদৰ্শন তুলি ধৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্বি আংলঙৰ ঘটনা সেয়া সন্মুখলৈ আহিছে, কিন্তু এই সময়তে আমি দেখা পাইছোঁ কেনেকৈ কাৰ্বি আংলঙৰ 1.5 লাখতকৈও বিঘা বেছি মাটি তেওঁলোকে কৰ্পৰেটৰ হাতত ইতিমধ্যে তুলি দিছে। আম্বানী, আদানী, ৰামদেৱ, এই সকলোকে তেওঁলোকে কাৰ্বি আংলঙৰ মাটি তুলি দিয়াত লাগিছে। আজি 6ষ্ঠ অনুসূচীৰ অধীনত ভূমিৰ অধিকাৰ নিশ্চিত কৰিব লাগে। ভূমিৰ অধিকাৰ কেনেকৈ নিশ্চিত হ'ব যদি তাত থকা গ্ৰাম্য অৰ্থনীতি সবল কৰা নহয়?
ভূমিৰ অধিকাৰ কেনেকৈ নিশ্চিত হ'ব যদি কৃষকৰ সমস্যা সমাধান নহয়? ভূমিৰ অধিকাৰ কেনেকৈ নিশ্চিত হ'ব যি ভূমিত কৃষকে খেতি কৰিব সেই খেতি কৰা ফচল তেওঁলোকে যদি বিক্ৰী কৰিব নোৱাৰে, তেওঁলোকৰ পথাৰ আৰু বজাৰ সুৰক্ষিত নোহোৱাকৈ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে আৰু সেয়া কৰা বিচৰা নাই তেওঁলোকে এখন চৰকাৰে। নহ'লে আজি কাৰ্বি আংলঙৰ থলুৱা মানুহৰ গ্ৰাম্য অৰ্থনীতি সবল কৰিলেহেঁতেন, কাৰ্বি আংলঙৰ থলুৱা মানুহৰ কৃষি সংকট মোচন কৰিলেহেঁতেন। সেয়া কৰাৰ মন নাই আৰু তাৰ কাৰণে আজি কাৰ্বি আংলঙে মাটি বিক্ৰী কৰিব নোৱাৰে। অসমত আজি মানুহে কিয় মাটি বিক্ৰী কৰি আছে? কাৰণ মাটিৰ পৰা যিটো লাভজনক ব্যৱসায় হ'ব লাগে সেয়া অসমৰ মানুহৰ হাতত সিমানখিনি পুঁজি নাই। আজি অসমৰ মানুহৰ থলুৱা মানুহক যদি সেই ধৰণেৰে পুঁজি যোগান ধৰিলেহেঁতেন চৰকাৰে তেওঁলোকৰ পথাৰ আৰু বজাৰ সুৰক্ষিত কৰাৰ কাৰণে, তেতিয়াহ'লে অসমৰ মানুহে মাটি বিক্ৰী নকৰিলেহেঁতেন। আজি কাৰ্বি আংলঙত মাটি বিক্ৰী কৰিব নোৱাৰে, কিন্তু লিজত দিয়ে। সেই লিজৰ নামতে আজি থলুৱা মানুহখিনি মাটিৰ পৰা ক্ৰমাৎ দূৰলৈ গৈছে। এই পৰিস্থিতি মূল সংকটটো হৈছে এই কৃষি সংকট, অৰ্থনৈতিক সংকট আৰু তাৰ লগে লগে স্বকীয় বৈশিষ্ট্যতা যিটো থাকিব লাগে মানুহখিনিৰ, সেই স্বকীয় বৈশিষ্ট্যতাৰ ওপৰত প্ৰতিটো পলতে বিভিন্ন ধৰণে আঘাত আনিছে। আজি ৰাজনীতি ইমান লেতেৰা এক পৰ্যায়লৈ পালেগৈ, ইমান বিধ্বংসী ৰাজনীতি চলিছে, ইমান হিংসাৰ ৰাজনীতি চলিছে যে আজি ভাৰত মাতা কি জয়, এই ভাৰত মাতা মোৰ দেশ, মোৰ স্বদেশ, মোৰ ভাৰত ভূমি, এই ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম, যি জয় শ্ৰীৰামক মানুহে হিন্দু মানুহে পূজা কৰে, এই ভাৰত মাতা কি জয়, সেই জয় শ্ৰীৰাম শ্লোগানৰ লগত সমান্তৰালভাৱে দিয়া হৈছে চাইনিজ কাৰ্বি গো বেক। হোৱাট ইজ দিছ? এইটো কি ধৰণৰ ৰাজনীতি? এই ৰাজনৈতিক কি ধৰণৰ, এয়া কাৰ পৃষ্ঠপোষকতাত চলিছে? তেওঁলোকে সাপ হৈ খুটে আৰু বেজ হৈ জাৰে। আমি দেখা পাইছো দুদিনমান আগত খ্ৰীষ্টমাছৰ নামত যিটো উদ্ভণ্ডালি চলিছে, এই খ্ৰীষ্টমাছৰ নামত উদ্ভণ্ডালি কেৱল অসমৰ নলবাৰীত চলা নাই, ই এক চিষ্টেমেটিক এটা পদ্ধতিগতভাৱে সমগ্ৰ ভাৰতবৰ্ষত চলিছে। এই যি চিষ্টেমেটিকভাৱে এফালে বজৰং দলে উদ্ভণ্ডালি কৰিছে, আনফালে বিজেপিৰ নেতা নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাই খ্ৰীষ্টমাছৰ শুভেচ্ছা দি তত নাই, নিজেই গৈ সান্তা ক্লজ হৈছে গৈ মোদী ডাঙৰীয়া। সেয়া হৈছে বাস্তৱতা। এফালে সাপ হৈ খুটে বেজ হৈ যায়, এয়া হৈছে তেওঁলোকৰ নীতি। আজি যেতিয়া ধৰ্মীয় সহিষ্ণুতা বাঢ়ে, তেতিয়া স্বাভাৱিকতে মানুহৰ মাজত বিভাজন সৃষ্টি হয়। আজি দেখা পালো কোনোবা এটা কেইজনমানে কৈছে যে আমি খ্ৰীষ্টান সকলো বহি নাথাকো। সেই ধৰণৰ এটা বাতাবৰণ, বিভিন্ন জাতি ধৰ্মৰ নামত যিটো কাজিয়া কৰাৰ বিভাজনৰ ৰাজনীতিৰ, সেই বাতাবৰণ সৃষ্টি হৈছে এই চৰকাৰখনৰ সময়ত। সেইকাৰণে মানুহৰ যদি ৰাজনৈতিক সুৰক্ষা লাগে, মানুহৰ যদি অৰ্থনৈতিক সুৰক্ষা লাগে, আমাৰ যদি স্বকীয়তা বাছি থাকিব লাগে, তেন্তে তাত এটা ৰাজনৈতিক সদিচ্ছাৰ প্ৰয়োজন। এই পলিটিকেল উইলটো আটাইতকৈ গুৰুত্বপূৰ্ণ, যিটো বিজেপি চৰকাৰৰ নাই। তেওঁলোকৰ কথা হৈছে যে কৰ্পৰেটৰ লুণ্ঠনটো বঢ়োৱা হওক। তেওঁলোকে ঠায়ে ঠায়ে কিছুমান ATM মেচিন তৈয়াৰ কৰি থৈছে, তাৰ ভিতৰত এজন হৈছে তুলিৰাম ৰংহাং। এই তুলিৰাম ৰংহাঙৰ বৃহৎ দুৰ্নীতিৰ কথা বাৰে বাৰে সন্মুখলৈ অহাৰ পিছতো কিন্তু তদন্ত কৰাত এই মুখ্যমন্ত্ৰী